নমস্কাৰ বন্ধু বান্ধৱীসকল পুনৰবাৰ মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাই আছোঁ আৰু ৰঙালী বিহুৰ মোৰ হিয়া ভৰা আন্তৰিক শুভেচ্ছা আপোনালোক সকলোলৈ থাকিল। বিহুৰ বতৰত আপোনালোকক আজি মই মিঠা দৈ ৰেচিপি এটা আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমতে কেৰামেলখিনি বনাই লৈছোঁ। কেৰামেলৰ কাৰণে এবাটি মই চেনি দি ল'লোঁ, তাত অকণমান পানী দিলোঁ আৰু যেতিয়া চেনিখিনি বুৰবুৰণি এটা ফুলি আহিল বেলুনৰ দৰে, তেতিয়া মই হেতাই লৰাই দিলোঁ আৰু সেইখিনি হৈ যোৱাৰ পাছত এতিয়া মই লাহে লাহে গাখীৰখিনি ঢালি দিলোঁ। এতিয়া এইখিনি মই লৰাই আছোঁ লাগি ধৰাখিনি আৰু এয়া মই গাখীৰ 1 পেকেট পাউডাৰ গাখীৰ ব্যৱহাৰ কৰিছোঁ এভৰিডে 10 টকীয়া পেকেট আৰু গৰম পানী এনেদৰে ঘুলি ল'লোঁ। ঘুলি লোৱাৰ পাছত মই এতিয়া পগাই লৈছিলোঁ নহয় গাখীৰখিনি তাত দি দিছোঁ। কেৰামেল বনাওঁতে এবাটি চেনি ব্যৱহাৰ কৰিছিলোঁ, সেইকাৰণে আকৌ এতিয়া মিঠা হ'বৰ কাৰণে আৰু এবাটি চেনি ব্যৱহাৰ কৰিছোঁ। এইদৰে যদি বিহুৰ বতৰত নিজৰ ঘৰতে যদি মিঠা দৈ এনেদৰে আলহীক আহিলে জলপানৰ লগত দিব পাৰি কিমান ভাল লাগে ন। আৰু সেইটো কাৰণে আপোনালোকক মই এই ৰেচিপিটো আগবঢ়ালোঁ আৰু মই টক দৈ ব্যৱহাৰ নকৰাকৈ কেনেদৰে মিঠা দৈ বনাব পাৰোঁ তাৰে ৰেচিপিটো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ। তাৰ পাছত গাখীৰখিনি মই 10.5 ঘণ্টাৰ কাৰণে ফ্ৰিজত ভৰাই থলোঁ আৰু এয়া মই এতিয়া উলিয়াই আনিছোঁ আৰু আপোনালোকক দেখুৱাইছোঁ। চব ইমান ধুনীয়াকৈ বনিলে এইখিনি মিঠা দৈখিনি আৰু হোটেলত পোৱাৰ দৰে খাবলৈ টেষ্ট হৈছে।